বোকাখাটৰ পানবাৰী CRPF কেম্পত এটা অঘটন সংঘটিত হৈছে। কেম্পৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰা হৈছে। আহত হৈছে 3জনকৈ অসম আৰক্ষীৰ জোৱান। আহত জোৱান কেইজন হৈছে সিদ্ধাৰ্থ বৰবৰা, মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ। আহত জোৱানক বোকাখাট মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে বোকাখাট মহকুমা আৰক্ষী আৰু তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। আমি আকৌ জনাইছোঁ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ডাঙৰ খবৰ আহিছে। গ্ৰেনেড বিস্ফোৰণৰ আশংকা বা সন্দেহ কৰা হৈছে। বোকাখাটৰ পানবাৰী CRPF কেম্পত এই অঘটন সংঘটিত হৈছে। কেম্পৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰা হৈছে আৰু এই গ্ৰেনেড বিস্ফোৰণত 3জনকৈ অসম আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে, আহত হৈছে। আহত জোৱান কেইজন সিদ্ধাৰ্থ বৰবৰা, মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ বুলি জানিব পৰা গৈছে। আৰু আহত জোৱান কেইজনক ততাতৈয়াকৈ বোকাখাট মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে ঘটনাস্থলীত আহি উপস্থিত হৈছে মহকুমা আৰক্ষী, বোকাখাট মহকুমা আৰক্ষী আৰু তদন্ত আৰম্ভ হৈ গৈছে। গতিকে এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি হৈছে। আচলতে কেনেকৈ এই বিস্ফোৰণ সংঘটিত হ'ল, কোনে এই বিস্ফোৰণ সংঘটিত কৰিলে নে অসাৱধানতাবশতঃ এই বিস্ফোৰণ সংঘটিত হৈছে, ইয়াক লৈ ভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ইতিমধ্যে গম পোৱা গৈছে 3জনকৈ অসম আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে, আহত হৈছে আৰু তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰাৰ সৈতে। ৰাজীৱ বৰা, গোটেই ঘটনা এতিয়া ৰহস্যাবৃত হৈ আছে। প্ৰাৰম্ভিকভাৱে আপুনি কি খবৰ লাভ কৰিছে, কেনেকৈ সংঘটিত হৈছে বিস্ফোৰণ? হয়, মই প্ৰথম কথাটো জনাব খুজিছোঁ যে অসম আৰক্ষীৰ 3জনকৈ জোৱান আহত হৈছে বিস্ফোৰণৰ পাছত। আমি খবৰ পাইছোঁ ইতিমধ্যে বোকাখাট অসামৰিক চিকিৎসালয়ত তেখেতসকলক চিকিৎসা কৰি থকা হৈছে। সিদ্ধাৰ্থ বৰবৰা, মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ নামৰ 3গৰাকী জোৱান ইতিমধ্যে আহত হৈছে বিস্ফোৰণৰ ফলত। কিন্তু মূল কথাটো হৈছে যে বিস্ফোৰণটো কেনেকৈ হ'ল, এটা গ্ৰেনেড বিস্ফোৰণ হোৱাৰ আশংকা কৰা হৈছে আৰু এই গ্ৰেনেডটো কোনে কেনেকৈ আহিল বা কেনেকৈ বিস্ফোৰিত হ'ল এই কথাখিনি আমি জানিব খুজিছোঁ। ইতিমধ্যে বোকাখাট মহকুমা আৰক্ষী বিষয়া, বোকাখাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইতিমধ্যে গোটেই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এগৰাকী মহিলাই এই সমগ্ৰ ঘটনাটো বৰ্ণনা কৰিছে। গতিকে আমি তেখেতৰ লগত পোনপটীয়াকৈ আমি ফোনযোগে আমি তেখেতৰ মন্তব্য ল'ব পাৰিম। গতিকে মই ফোনৰ জৰিয়তে মই সুধিছোঁ, আৰু আপুনি আচলতে কি দেখিছিলে কওকচোন। খানা বনাই থকাৰ অৱস্থাত আপোনাৰ মানে এনেকুৱা এটা বাইক এখন পাৰ হৈ গৈছে। বাইকখন পাৰ হৈ যোৱা 2-1 ছেকেণ্ডৰ ভিতৰতে এনেকুৱা এটা ভয়ংকৰ আৱাজ দিছে, আপোনাৰ মানে ভাবিব নোৱাৰা আৱাজ দিছে। আপোনাৰ মানে পুৰা বগা ধোঁৱা হৈ গৈছে আৰু আমাৰ ঘৰত পাথৰ পৰিছে, গাঁত পাথৰ পৰিছে, বাচন বৰ্তন পৰিছে। তেনেকুৱা কি সন্দেহ কৰিছে আপোনালোকে যে এই যিটো বিস্ফোৰণ হৈছে কেনেধৰণে হ'বলৈ পালে বা কিবা কথা গম পাইছে নেকি? এতিয়ালৈকে বৰ্তমান একো আমি গম নাপাওঁ, খালি বাইকখন যোৱা গম পাওঁ। আৰু কি হ'ল কি নহ'ল কি হ'ল মানে আমি মানে এতিয়ালৈকে তত্ত্ব ধৰিব পৰা নাই। মানে ভয়ংকৰ এটা হয়, এগৰাকী প্ৰত্যক্ষদৰ্শী আমাৰ লগত যিহেতু আছিলে, গতিকে আমি তেখেতৰ পৰা কথাখিনি আমি শুনিছোঁ যে তেওঁলোকে শব্দ শুনিছে আৰু শব্দ শুনাৰ পিছত তেওঁলোকৰ পাকঘৰত কিছু ক্ষতি হৈছে, এই কথাখিনি তেখেতে জনাইছে। কিন্তু মূল কথাটো হৈছে যে এই বিস্ফোৰণ কেনেকৈ হ'বলৈ পালে, যদি গ্ৰেনেড ফুটিছে তেতিয়াহ'লে গ্ৰেনেডটো ক'ৰ হয়, এই গোটেই কথাখিনি আমি আচলতে আৰু পৰা আমি কিছু সময়ৰ পাছত অৱগত হ'ম। কিন্তু মূল কথাটো হৈছে বোকাখাটৰ পানবাৰীস্থিত যিটো BSF কেম্প, এই BSF কেম্পত এই যি অঘটন ঘটিলে, এই অঘটনৰ পাছত এতিয়া আতংকই বিৰাজ কৰিছে সমগ্ৰ পানবাৰী অঞ্চলটোত। নিশ্চয় এতিয়া ৰহস্যাবৃত হৈ পৰিছে গোটেই ঘটনাটো। আপুনি প্ৰাৰম্ভিকভাৱে যিখিনি খবৰ লাভ কৰিছে সেইখিনি জনোৱাৰ বাবে ধন্যবাদ ৰাজীৱ বৰা। পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু এই ঘটনাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম, কাৰণ এতিয়া গোটেই ঘটনাটোত যিহেতু 3গৰাকীকৈ অসম আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে, আহত হৈছে। গতিকে বিষয়টো গুৰুতৰ আৰু সমান্তৰালকৈ মানুহখিনিও ৰহস্যত বৰ্তমান সময়ত সোমাই পৰিছে যে আচলতে হৈছে কি ঘটনাটো, কেনেকৈ এই বিস্ফোৰণ সংঘটিত হ'বলৈ পালে। স্বাভাৱিকতে বহু প্ৰশ্ন আছে মানুহৰ মাজত। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযোগ স্থাপন কৰিম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।